নমস্কাৰ, মই আজি এটা অতি গুৰুত্বপূৰ্ণ বিষয় আঁঠুৰ বিষ উপশম পাবলৈ ঘৰতে কৰিবলগীয়া শ্ৰেষ্ঠ ব্যায়ামসমূহ ওপৰতে আলোচনা কৰিম। আঁঠুৰ অস্টিঅ'আৰ্থ্ৰাইটিছ হৈছে গাঁঠিৰ এনেকুৱা এক অৱস্থা য'ত গাঁঠিৰ মাজত থকা জেল সদৃশ পদাৰ্থ কমি যায়, যাৰ ফলস্বৰূপে আঁঠুৰ গাঁঠিৰ হাড়বোৰ অধিক গহনা খায় আৰু ক্ষয় গৈ বিষৰ উৎপত্তি হোৱা প্ৰায় দেখা যায়। গৱেষণাৰ পৰা গম পোৱা যায় যে অস্টিঅ'আৰ্থ্ৰাইটিছ বিভিন্ন পৰ্যায়ত দেখা পোৱা যায়, যাকে মাইল্ড, মডাৰেট আৰু সিভিয়াৰ বুলি শ্ৰেণীবিভাজন কৰা যায়। গ্ৰেড 0 এক্সৰেখনত চালে আঁঠুৰ গাঁঠিৰ স্পেচ নৰ্মেল দেখা যায়। গ্ৰেড 1 আঁঠুৰ গাঁঠিৰ স্পেচ কমি অহা সন্দেহ কৰা যায় আৰু সম্ভৱ অস্টিঅ'ফাইটছ দেখা যায়। গ্ৰেড 2 নিৰ্দিষ্ট অস্টিঅ'ফাইটছ দেখা যায় আৰু সম্ভৱ আঁঠুৰ গাঁঠিৰ স্পেচ কমি আহে। গ্ৰেড 3 মজলীয়া বহু অস্টিঅ'ফাইটছ দেখা যায় আৰু নিৰ্দিষ্টভাৱে আঁঠুৰ গাঁঠিৰ স্পেচ কমি আহে। গ্ৰেড 4 ডাঙৰ অস্টিঅ'ফাইটছ দেখা যায় আৰু আঁঠুৰ গাঁঠিৰ স্পেচ প্ৰায়ে নাইকিয়া হৈ যায় আৰু হাড়ৰ নিৰ্দিষ্ট বিকৃতি দেখা যায়। যদি আপুনি অত্যাধিক আঁঠুৰ বিষত ভুগি আছে তেতিয়াহ'লে এইকেইটা ব্যায়াম কৰক। কোৱাড্ৰিচেপছ আইচ'মেট্ৰিক্স। এই ব্যায়াম কৰাটো আঁঠুৰ গাঁঠিৰ ষ্ট্ৰেংথৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই ব্যায়াম কৰিবৰ কাৰণে আপোনাৰ ভৰি দুখন সন্মুখত চিধা কৰি মেলি দিয়ক। আপোনাৰ আঁঠুৰ পিছফালটো তললৈ হেঁচি থাই মাছলছ ভিডিঅ'ত দেখুওৱাৰ দৰে টান কৰক। 5 বা 10 ছেকেণ্ডৰ বাবে ধৰি ৰাখক, তাৰপিছত এৰি দিয়ক। 10 বাৰ পুনৰাবৃত্তি কৰক আৰু 2 বা 3টা ছেট কৰক। দিনত 3 বাৰকৈ এই ব্যায়াম কৰাৰ লক্ষ্য ৰাখক। যদি ব্যায়াম কৰোঁতে বিষ বৃদ্ধি হয়, আঁঠু তললৈ কমকৈ হেঁচিব আৰু আঁঠু তললৈ ধৰি থকা সময় কমাই দিব। লাভসমূহ: এই ব্যায়াম কৰিলে আঁঠুৰ গাঁঠিৰ শক্তি বৃদ্ধি কৰাত সহায় কৰে। VMO এক্সাৰচাইজ। এই ব্যায়াম কৰোঁতে ভৰি চিধা ৰাখি পিঠি পেলাই শুই থাকক আৰু যোন ভৰিৰ কাৰণে ব্যায়াম কৰিব বিচাৰিছে সেই আঁঠুৰ তলত সৰু গাৰু বা টাৱেল এখন ভিডিঅ'ত দেখুওৱাৰ দৰে ৰাখি দিয়ক আৰু লাহেকৈ আঁঠুৰ পিছফালটো তললৈ গাৰুত হেঁচি দিয়ক। 5 বা 10 ছেকেণ্ডৰ বাবে ধৰি ৰাখক আৰু তাৰ পাছত এৰি দিয়ক। তেনেদৰে 1 পৰা 3 ছেট আপোনাৰ সুবিধা অনুযায়ী কৰক। হেমষ্ট্ৰিং আইচ'মেট্ৰিক। ভৰি চিধা ৰাখি পিঠি পেলাই শুই থাকক আৰু ভিডিঅ'ত দেখুওৱাৰ দৰে গোৰোহাটো দি তললৈ ঠেলি আঁঠু নলৰাকৈ হেমষ্ট্ৰিং টান কৰক। 10 পৰা 30 ছেকেণ্ডৰ কাৰণে গোৰোহা ঠেলি ধৰি ৰাখক আৰু তেনেদৰে 1 পৰা 3 ছেট কৰক। লাভসমূহ: এই ব্যায়ামে হেমষ্ট্ৰিং মাংসপেশীক লক্ষ্য কৰে, যি আঁঠু স্থিৰ কৰাত আৰু অভাৰঅল মবিলিটি উন্নত কৰাত সহায় কৰে। এডাক্টাৰ স্কুইজ। আঁঠুৰ বিষ অনুভৱ কৰা ব্যক্তিসকলৰ বাবে এই ব্যায়াম কৰাটো অতি দৰকাৰী, যিহেতু এই ব্যায়াম কৰাৰ ফলস্বৰূপে ভিতৰৰ থাই মাংসপেশী শক্তিশালী কৰি তোলে, যি আঁঠুৰ ওপৰত অত্যাধিক ষ্ট্ৰেইন পৰাটো কমাই ৰাখে আৰু আঁঠুৰ স্থিৰতা উন্নত কৰে। পিঠিৰ ওপৰত শুই পেলাই আপোনাৰ দুয়োটা আঁঠু বেঁকা কৰক আৰু গাৰু এটা দুভাঁজ কৰি আপোনাৰ আঁঠুৰ মাজত ৰাখক। তাৰপাছত গাৰুটো লাহেকৈ চেপি দিয়ক আৰু প্ৰায় 5 পৰা 10 ছেকেণ্ডৰ বাবে ধৰি ৰাখক। নিশ্চিত কৰিব যাতে আপুনি গাৰুটো চেপি ধৰি ৰাখোঁতে নিয়মিতভাৱে উশাহ নিশাহ লৈ থাকে। 10 বা 15 বাৰ পুনৰাবৃত্তি কৰক আৰু তেনেদৰে 2 বা 3টা ছেট কৰক। লাভসমূহ: এই ব্যায়াম কৰাৰ ফলস্বৰূপে ভিতৰত থাই মাংসপেশী শক্তিশালী কৰে আৰু অভাৰঅল লোৱাৰ বডি ষ্টেবিলিটি উন্নত কৰে। আৰু ক্ৰমান্বয়ে বিষ কমি অহাৰ পিছত আপুনি পৰৱৰ্তী ব্যায়ামসমূহ কৰিব পাৰিব আৰু সেই ব্যায়ামকেইটা হৈছে নি এক্সটেনশ্যন। এই এক্সাৰচাইজ আপুনি ৱেট কাফ ব্যৱহাৰ নকৰাকৈ কৰিব, বিশেষকৈ যদি আপুনি ব্যায়াম নতুনকৈ আৰম্ভ কৰিছে। আৰু এবাৰ যেতিয়া আপুনি ব্যায়াম কৰাৰ ফলস্বৰূপে আঁঠুৰ শক্তিত কনফিডেণ্ট অনুভৱ কৰে, আপুনি আঁঠুত খুব কম ওজনৰ ৱেট কাফ আপোনাৰ ক্ষমতা অনুযায়ী ব্যৱহাৰ কৰিব পাৰিব। উদাহৰণস্বৰূপে 1/2 কেজি বা 1 কেজি ৱেট কাপ ভৰিত পিন্ধি ভিডিঅ'ত দেখুওৱাৰ দৰে ব্যায়াম কৰিব পাৰিব। আপুনি প্ৰথমতে আঁঠুটো 90 ডিগ্ৰীলৈকে বেঁকা কৰি ৰাখক। লাহেকৈ আপুনি এটা আঁঠু পোনকৈ ভিডিঅ'ত দেখুওৱাৰ দৰে ওপৰলৈ দাঙি দিয়ক। কেইছেকেণ্ডমান আপুনি
ভৰিখন ধৰি ৰাখক আৰু তাৰ পাছত আপুনি ভৰিখন লাহেকৈ তললৈ নমাই দিয়ক। 10 বা 15 বাৰ পুনৰাবৃত্তি কৰক আৰু তেনেদৰে 2টা বা 3টা সেট কৰক। লাভসমূহ: এই ব্যায়াম কৰাৰ ফলস্বৰূপে আঁঠুৰ কোৱাড্ৰিচেপছ মাংসপেশী শক্তিশালী কৰি তোলে, যি আঁঠুৰ গাঁঠিত ষ্ট্ৰেইন কমাই ৰাখে। SLR: এই এক্সাৰচাইজ আপুনি ৱেট কাফ ব্যৱহাৰ নকৰাকৈ কৰিব, বিশেষকৈ যদি আপুনি ব্যায়াম নতুনকৈ আৰম্ভ কৰিছে। আপুনি পিঠিৰ ওপৰত শুই পেলাই আপোনাৰ দুয়োখন ভৰি পোনকৈ ৰাখক। স্থিৰতাৰ বাবে এটা আঁঠু বেকা কৰক। চিধা হৈ থকা ভৰিৰ কোৱাড্ৰিচেপছ মাংসপেশী টান কৰক আঁঠু স্থিৰ ৰাখিবলৈ। লাহে লাহে ভৰিখন মাটিৰ পৰা ভিডিঅ'ত দেখুওৱাৰ দৰে ওপৰলৈ উঠাওক। অলপ সময় ধৰি ৰাখক আৰু ভৰিখন নিয়ন্ত্ৰণৰ সৈতে লাহেকৈ নমাই দিয়ক। বিষ কমি অহাৰ পাছত ৱেট কাপ ব্যৱহাৰ কৰক। প্ৰায় 1 বা 2 কেজি গুঢ়াৰ ওপৰত ভিডিঅ'ত দেখুওৱাৰ দৰে বান্ধি লওক। 10 বা 15 বাৰ পুনৰাবৃত্তি কৰক আৰু তেনেদৰে 2টা বা 3টা সেট কৰক। প্ৰতিটো সেটছৰ মাজত পৰ্যাপ্ত বিশ্ৰাম লওক। প্ৰ' নি বেণ্ড: এই এক্সাৰচাইজ আপুনি ওজন নোলোৱাকৈ কৰিব, বিশেষকৈ যদি আপুনি ব্যায়াম নতুনকৈ আৰম্ভ কৰিছে। এবাৰ ব্যায়াম কৰাত কমফৰ্টেবল হোৱাৰ পাছত ওজন যোগ কৰক। এই এক্সাৰচাইজ কৰিবলৈ আপুনি ভিডিঅ'ত দেখুওৱাৰ দৰে পেটৰ ওপৰত শুই থাকক আৰু আপোনাৰ বাহু ভিডিঅ'ত দেখুওৱাৰ দৰে ৰিলেক্স ৰাখক। আপুনি কম ওজন গুৰহাত বান্ধি লওক আৰু নিজৰ আঁঠুটো বেকা কৰি দিয়ক বাটাক্সৰ ফালে। আঁঠু বেকা কৰি প্ৰায় 5 ছেকেণ্ডৰ বাবে ধৰি ৰাখক। এনেদৰে কৰিলে আপোনাৰ হেমষ্ট্ৰিং আৰু চেৰাউণ্ডিং মাংসপেশী এক্টিভেট কৰি তোলে। লাহে লাহে আপোনাৰ ভৰিখন তললৈ নমাই সম্পূৰ্ণ পোন কৰি দিয়ক। 10 বা 15 বাৰ পুনৰাবৃত্তি কৰক আৰু তেনেদৰে 2টা বা 3টা সেট কৰক। প্ৰতিটো সেটছৰ মাজত পৰ্যাপ্ত বিশ্ৰাম লওক। লাভসমূহ: এই ব্যায়ামে হেমষ্ট্ৰিং মাংসপেশী শক্তি বৃদ্ধি কৰে, যি আঁঠুৰ গাঁঠিৰ স্থিৰতা সমৰ্থন কৰে। অভাৰঅল মাসল কোঅৰ্ডিনেশ্যন এণ্ড ফ্লেক্সিবিলিটি আঁঠুৰ উন্নত কৰে। কাফ ৰেইজ: থিয় হৈ থকা আৰু বহি থকা কাফ ৰেইজ দুয়োটা আঁঠু বিষৰ বাবে অতি গুৰুত্বপূৰ্ণ ব্যায়াম। আহক আমি এতিয়া জানো এই দুয়োটা ব্যায়াম কেনেধৰণে কৰিব লাগে। ষ্টেণ্ডিং কাফ ৰেইজ: ভিডিঅ'ত দেখুওৱাৰ দৰে আপোনাৰ দুয়ো ভৰি মেলি ষ্টেপৰ ওপৰত থিয় হওক। আপোনাৰ গুৰহা ভিডিঅ'ত দেখুওৱাৰ দৰে ষ্টেপৰ বাহিৰত ওলমি থাকিব দিয়ক। এই ব্যায়ামে প্ৰাইমেৰিলি গেষ্ট্ৰ'নিমিয়াছ মাসল টাৰ্গেট কৰে। নিশ্চিত কৰক যে আপোনাৰ ভৰি পোন হৈ আছে আৰু আপোনাৰ ভৰি আঙুলিৰ ওপৰত ভৰ দি লাহে লাহে আপোনাৰ গুৰহাটো উঠাওক আৰু অলপ ধৰি ৰাখক আৰু তাৰ পাছত ভিডিঅ'ত দেখুওৱাৰ দৰে গুৰহাটো তললৈ সম্পূৰ্ণ নমাই দিয়ক যাতে কাফ মাসল সম্পূৰ্ণ ষ্ট্ৰেচ হৈ যায়। আপুনি ৱাল ছাপোৰ্ট লৈ এই ব্যায়াম কৰিব, যি কৰাৰ ফলস্বৰূপে আপোনাৰ বেলেঞ্চ বজাই ৰখাত সহায় কৰে। যদি থিয় হৈ থাকোঁতে আঁঠু বিষ বৃদ্ধি হয় তেনেহ'লে আপোনাৰ কাৰণে এই ব্যায়াম কৰাটো উচিত নহ'ব পাৰে। 10 বা 15 বাৰ পুনৰাবৃত্তি কৰক আৰু তেনেদৰে 2টা বা 3টা সেট কৰক। প্ৰতিটো সেটছৰ মাজত পৰ্যাপ্ত বিশ্ৰাম লওক। চিটেড কাফ ৰেইজ প্ৰাথমিকভাৱে টাৰ্গেট কৰে চলিয়াছ মাংসপেশী, যি আঁঠু বেকা হ'লে অধিক এক্টিভেট হয়। ভিডিঅ'ত দেখুওৱাৰ দৰে চেয়াৰ এখনত পোনকৈ বহি আপোনাৰ ভৰি আঙুলিৰ ওপৰত ভৰ দি লাহে লাহে আপোনাৰ গেৰুৱা যিমান পাৰে ওপৰলৈ উঠাওক আৰু তাৰ পাছত তললৈ নমাই দিয়ক। শেষত প্ৰায় 2টা ব্যায়াম কৰাৰ পৰামৰ্শ দিয়া হয়, যি কাফ মাসলছৰ ভাল বিকাশ আৰু শক্তি নিশ্চিত কৰে। আঁঠুৰ অষ্টিঅ'আৰ্থ্ৰাইটিছ ৰোগীৰ বিষ কমাবলৈ আৰু ফাংচন উন্নত কৰাৰ বাবে আঁঠুৰ ব্যায়াম হৈছে খুব সুৰক্ষিত আৰু কাৰ্যকৰী উপায়। যিকোনো নতুন ব্যায়াম আৰম্ভ কৰাৰ আগতে ফিজিঅ'থেৰাপিষ্টৰ লগত পৰামৰ্শ লওক যদি আপুনি নিৰন্তৰ বিষ অনুভৱ কৰি আছে। আশা কৰিছোঁ আপোনাৰ কাৰণে ভিডিঅ'টো ইনফৰ্মেটিভ হৈছে। কমেণ্ট কৰি জনাব আপোনাৰ কাৰণে ভিডিঅ'টো ইনফৰ্মেটিভ হ'লে। ধন্যবাদ।